এয়াই আছিল আমাৰ বগৰীবাৰী আঠানি বজাৰৰ পাব্লিক হেল্থ PHC। চাওক, এয়া ভগ্নাৱশেষ। সেয়া দূৰত সেই পানীৰ টেংকিটো। সম্পূৰ্ণ বিস্তীৰ্ণ অঞ্চল ধৰি এতিয়া টিপকাই নদীৰ কবলত পৰিছে। এই ৰাস্তাটোৱে আছিল যিটো ৰাস্তা পালপাৰাৰ পুখুৰীটোৰ কাষেদি ইফালে ললিত চন্দ্ৰ বৰ্মন, নিৰঞ্জন বৰ্মন, অধীৰ ৰায় সংলগ্ন ৰাস্তাটো, আৰু সোঁফালে ঘূৰিলেই কৃষ্ণকালী মন্দিৰটো। সৌ দূৰত 228 নং নিম্ন বুনিয়াদী LP স্কুল, তাৰপিছত হাইস্কুল শিক্ষকসকলৰ বৰ্ডিং, সুবোধ চন্দ্ৰ পালৰ বাসগৃহ, তাৰপিছতে মাল্লাপাৰা। সম্পূৰ্ণ এয়া নদীৰ নিশ্চিত গৰাহত। মই ভিডিঅ'টো কৰিবলৈ এইকাৰণে কৰিলোঁ যে কেনেকৈ এটা সভ্যতা সংস্কৃতি ধ্বংস হয়। ঠিক বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত আঠানি বজাৰৰ কথাকেই মই উপমাৰ দি ক'ব খুজিছোঁ যে এনেদৰে পৃথিৱীৰ বুকুৰ পৰা বহুতো সভ্যতা সংস্কৃতি প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ধ্বংস হৈ যায়। ভিডিঅ'টোৰ দ্বাৰা নতুন প্ৰজন্মই বগৰীবাৰীৰ কিছু হ'লেও ধাৰণাটো ল'ব পাৰিব। এয়া পৰ্কুপাইন বান্ধৰ দ্বাৰা গৰাখহনীয়া ৰোধৰ চেষ্টা। ভিডিঅ'টো দীঘলীয়া নকৰোঁ, কাৰণ ভিডিঅ'টো দীঘলীয়া কৰিবলৈ ইয়াত সমল নাই। এয়াই হ'ল বস্তি ৰোড। বস্তি ৰোডটো ঠিকেই আছে, আগৰ দৰে আছে, কিন্তু পাব্লিক হেল্থৰ কাষেদিয়ে বস্তি ৰোডটো আৰু সন্মুখত আগবাঢ়িব পৰা নাই। এয়াই আছিল পুৰণি বস্তি ৰোড।